হে রাম ব্রহ্মাদি কুড়ি যত আছে প্রাণী সই সমস্তরে হুয়ে নিতে উৎপত্তি প্রলয়ে কালর বেগত যাই দেহর অবস্থা তাকো কেহু তর্কিবা ক নপারে সর্বথা যেন আকাশতে চন্দ্ৰ সূৰ্যে গতি কৰে তাক লক্ষী বাক নপাৰয় কোনৰে যেন নদী সমস্তৰ জল যাই বহি তথাপিতো আগতে দেখে নদী আছে ৰহি সেই মতে ব্ৰহ্মাই আদি কৰি যত তৃণ সবাৰো শৰীৰ ক্ষণে ক্ষণে হয় ভিন্ন পৰম অতৰ্ক কালক ঈশ্বৰৰ গতি কহিলো প্ৰলয় নিত্য তোমা তন্দ্ৰীপতি এইটো নিত্য প্ৰলয় কি নিত্য প্রলয় যে ব্রহ্মা আদি করে একেবারে তৃণ তরুলেকে যত জীব আছে সেই জীৱবিলাক উৎপত্তিও হয় আৰু এদিন তেওঁলোকৰ প্ৰলয় হয় মৃত্যুও হয় আমি এদিন জন্মিছো এদিন মৰিম মাৰ গৰ্ভৰ পৰা যিদিনাখন মোৰ ভূমিষ্ঠ হৈছিলো মই সেই দিনটোৰ পৰা আজিৰ দিনটোলৈকে মই যিমানখিনি সময় কাল অতিক্ৰম কৰি আহিলো কেনেকে কালবিলাক অতিক্ৰম হৈ গল মই নিজে অনুভৱ কৰিব পৰা এই যে মুহূৰ্ত এটা পাৰ হৈ গল সেই মুহূৰ্তটোত মোৰ শৰীৰৰ কিন্তু পৰিৱৰ্তন ঘটিছে অথচ মই ধৰিব পৰা নাই মোৰ চকুৰ আগত মোৰ সন্তানটো ডাঙৰ হৈ আহিছে কেনেকে ডাঙৰ হল তাৰ পৰিৱৰ্তনটো আমি লক্ষ্য কৰিব নোৱাৰো উদাহৰণ দিছে যে সূৰ্য ওলাল ৰাতিপুৱা সূৰ্যটোলে যদি একেথৰে চাই থাকো চন্দ্ৰলৈ যদি একেথৰে চাই থাকো এওঁলোক যে মানে গতি কৰিছে বা গতিশীল হৈছে সময়টো পৰিৱৰ্তন হৈছে ধৰিব নোৱাৰো এই যে প্ৰত্যেকটো ক্ষণে ক্ষণে আমাৰ শৰীৰবিলাক যে পৰিৱৰ্তন হৈ গৈ আছে মই এদিন ধুনীয়া শিশু আছিলো সফল ডেকা আছিলো এতিয়া লাহে লাহে বয়স হৈ আহিছে এটা সময়ত আলৰ বুঢ়া হৈ যাম সাল খটুৰি আহিব এই পৰিৱৰ্তনটো মই নিজেই লক্ষ্য কৰোঁ প্ৰত্যেকটো মুহূৰ্তত যে আমাৰ শৰীৰবিলাকৰ পৰিৱৰ্তন ঘটিছে এইটোকে নিত্য প্ৰলয় বোলে যিটো ব্ৰহ্মাৰো হয় আপোনাৰো হয় বনডালৰো হয় সবৰে হয় মনত ৰাখক মোৰ ধুনীয়া কথা একদম ইন্টাৰেষ্টিং চাৰিবিধ প্ৰলয় নিত্য প্ৰলয় ইয়াৰ পিছৰ প্ৰলয় কৈছে হে ৰাম শুনাওৱে নৈমিত্তিক প্ৰলয়ৰ কথা কতনো নিকাৰ কৈ বুজিবৰ অৱস্থা চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস ব্ৰহ্মাৰ দিনত হুৱে মনু চতুৰ্দশ রাত্রিও ততে ককাল জানিবা নিশ্চয় তিনি কৰ হবে নিশাতে প্ৰলয় 4000 যুগ আমাৰ হিচাপত চতুৰ্থ হাজাৰ যুগ ব্ৰহ্মাৰ কাৰণে এদিন এদিন মানে দিনৰ ভাগটো ঠিক তেনেকৈ আকৌ চতুৰ্থ হাজাৰ এক ৰাতি মানে 8000 বছৰ ব্ৰহ্মাৰ এটা দিন ৰাতি হয় আৰু ইয়াত কৈছে কি বুলি যে ব্ৰহ্মাৰ এই দিন ৰাতিৰ ভিতৰত এই চতুৰ্থ হাজাৰত 14 জন মনুই ৰাজত্ব কৰে যাক মন্বন্তৰ বুলি কয় ভাগৱতৰ এটা বিশেষ লক্ষণে আছে ভাগৱতৰ 10টা লক্ষণ স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মন্বন্তৰ ঈশানু কথা নিৰোধ মুক্তি আৰু আশ্ৰয় ইয়াত যিটো মন্বন্তৰ বুলি ভাগৱতৰ যিটো লক্ষণ আছে
সেই মন্বন্তৰত স্বয়ম্ভু মনুৰ পৰা প্ৰাৰম্ভ কৰি 14 নম্বৰ মনুলৈকে এটা এটা এজন মনু ৰাজত্ব কৰা সময়খিনিক এক মন্বন্তৰ বোলে। এনেকে 14টা মন্বন্তৰে ব্ৰহ্মাৰ এবেলা মানে দিনটো আৰু দিনৰ পুৱাৰ পৰা সন্ধিয়ালৈ, অৰ্থাৎ 14জন মনুৰ সময়তে গোটেই চতুৰ্যুগ কিমান বাৰ পাৰ হয় তাৰ হিচাপ নাই। সেইবোৰো হিচাপ বেলেগ বেলেগকে আছে। তৃতীয় স্কন্ধত অনাদি পাতনত ইয়াৰ হিচাপ দিছে। আৰু এই বাকী যিখিনি ৰাত্ৰিৰ কাল, সেইখিনিতে কি হয়, সমস্ত যুগৰে আকৌ প্ৰলয় ঘটে, মৃত্যু হয় চবৰে। ৰাম জগতকে উদৰতে লয়া নাৰায়ণ, অনন্ত সজ্জাত প্ৰভু কৰিলা শয়ন। আৰু তাৰপিছত সমস্ত জগতকে তেওঁ নিজৰ উদৰতে অন্তৰ্গত কৰি ভগৱন্ত পুৰুষে একেশ্বৰে বিশ্ৰাম লয় অকলে। হে ৰাম শূন্য তিনি লোক মাজে প্ৰলয় জলতে, ব্ৰহ্মায়ো থাকন্ত সুতি কৃষ্ণৰ লগতে, নিশা অৱসানে দুনাই সৃষ্টি প্ৰৱৰ্তয়, জানা ৰাজাকে বোলে নৈমিত্তিকলয়। এই যে ব্ৰহ্মাৰ এটা দিন গ'ল, ৰাতিৰ ভিতৰত প্ৰলয় হ'ল, সেইখিনি সময়ত ভগৱান শয়ন কৰে, ব্ৰহ্মায়ো ভগৱানৰ লগতে শয়ন কৰে। সেইখিনি সময় আকৌ পোহৰ হ'ল, পুনৰ ব্ৰহ্মাই সৃষ্টি আৰম্ভ কৰিলে, আকৌ দিনটো গ'ল, সৃষ্টি সামৰিলে। আমি যেনেকে গুণ্টি দোকানখন ৰাতিপুৱাই গৈ জাপটো খুলি দিলো আৰু সন্ধিয়া ৰাতি যেতিয়া দোকানখন বন্ধ কৰিলো, পুৱাই গৈ আকৌ খুলিলো, তেনেকুৱা তেওঁলোকৰ কাৰণে গোটেই সৃষ্টি কাৰ্য ঈশ্বৰে এই ধৰণে সমাপ্ত কৰি থাকে, পৰিচালনা কৰি থাকে। ব্ৰহ্মাৰ দৃষ্টিত দিনটো তেওঁ সৃষ্টি কাৰ্য চলালে, নিশাৰ ভিতৰত প্ৰলয় হ'ল, আকৌ পোহৰ হোৱাৰ লগে লগে তেওঁ সৃষ্টি কাৰ্য চলালে। তেওঁৰ সম্পূৰ্ণ আয়ুসকালৰ ভিতৰত তেওঁ যিমানবাৰ এই কামটো কৰি থাকে, প্ৰত্যেক দিনে কৰে এইটো কাম, এইখিনিক নৈমিত্তিক প্ৰলয় বোলে। প্ৰথমটো হ'ল নিত্য প্ৰলয় আৰু দ্বিতীয়টো হ'ল নৈমিত্তিক প্ৰলয়। আপোনালোকে ভাবিব যে পৰীক্ষিতক ব্ৰহ্মজ্ঞান দিব লাগে। পৰীক্ষিতে কৈছে যে এনে কি কাম কৰিলে কলিত পুণ্য সঞ্চয় হ'ব, পাপ নাশ হ'ব, ইয়াৰ লগত এই প্ৰলয়সমূহৰ সম্বন্ধ কি? প্ৰশ্ন হ'ব পাৰে, কিন্তু আছে, এনেই কোৱা নাই। আপোনালোকে মন দি শুনি গ'লে গম পাই যাব যে এইখিনি মূল কথা। হে ৰাম প্ৰাকৃত প্ৰলয়ে শুনি নৃপতি, পুননো নহৈবে ইটো জীৱৰ সংগতি, আর যেবে এক শত ভৈল বৰিষ ব্ৰহ্মাৰ, কৰন্ত ঈশ্বৰ তেবে ব্ৰহ্মাকো সংহাৰ। এইবাৰ আহিল প্ৰাকৃত প্ৰলয়। প্ৰকৃত প্ৰলয় নহয় দেই, প্ৰাকৃত আকাৰডাল আছে। প্ৰাকৃত প্ৰলয় কৈছে, কবলৈ গৈ কৈছে যে ব্ৰহ্মাৰ এনেকে এদিনকে ব্ৰহ্মাৰ যেতিয়া 100 বছৰ হৈ যায়, সেই 100 বছৰ হলে ব্ৰহ্মাকো ভগৱানে সংহাৰ কৰে, তেওঁৰো মৃত্যু হয়, তেওঁৰো থাকিব নোৱাৰে। ৰাম পৃথিৱী প্ৰমুখে সবে হুয়া গুণহীন, জাতহন্তে হুয়ে দুনাই তাতে যাইলিন, নৰ হয় কিছু ব্ৰহ্মাণ্ডৰ হুয়ে নাশ, জগতকে দেন্ত কৃষ্ণে উদৰতে বাস, নোহে বৃষ্টি সতেক বৰিষ পৃথিৱীত, খাইবে নপায় প্ৰজা হইবে ক্ষুধায়ে পীড়িত, অন্যে ধৰি শৰীৰৰ মাংস খাই, এই মতে লোক নিৰন্তৰে মৰি যায়, প্ৰচণ্ড আদিত্য ওপৰত তাপ কৰে, অনন্ত মুখৰ বনি বজায় তাত পৰে, পাতাল পৃথিৱী দহি ওপৰক আশে, সঞ্চৰে বহনিৰ শিখা প্ৰচণ্ড বতাহে, অগ্নি সূৰ্যে অধে ঊৰ্ধে ব্ৰহ্মাণ্ড কুদহে, দগধ গুময় পিণ্ড যেন হুয়া ৰহে,
মহামেঘে বরিষয় শতেক বৎসৰ প্ৰলয়ৰ জলে ভৰে ব্ৰহ্মাণ্ড ভিতৰ কালৰ বেগত ব্ৰহ্মাণ্ডৰ হোৱে ক্ষয় সাতো আৱৰণ অন্যে অন্যে যাই লৈ পৃথিৱী জল তপসে উদকতে যত তেজু পখে বায়ু তপ বন আকাশত এইটোক কৈছে প্ৰাকৃত প্ৰলয় বুলি আচ্ছা প্ৰাকৃত প্ৰলয়ৰ সন্দৰ্ভত বৰ ধুনীয়া কথা এটা কৈছে প্ৰভুকল সৃষ্টি যেনেকে আৰম্ভ হৈছিল তেনেকে প্ৰলয় হয় মানে অৰ্থাৎ ভগৱন্ত পুৰুষে সৃষ্টি কৰিবৰ মন গ'ল গতিকে তেওঁ মায়াক নিৰ্মাণ কৰিলে বাওঁ কাষৰ পৰা কটাক্ষ দৃষ্টি দিয়াত মায়া গৰ্ভৱতী হ'ল মায়াই মহত্তত্ব বুলি এটা সন্তানৰ জন্ম দিলে মহত্তত্বৰ পৰা আকৌ অহংকাৰৰ জন্ম হ'ল অহংকাৰৰ পৰা আকৌ ত্ৰিগুণাত্মকৰ জন্ম হ'ল সেই ত্ৰিগুণাত্মকৰ পৰা আকৌ এই পঞ্চভূত পঞ্চ তন্মাত্ৰা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় আৰু মন বুদ্ধি আৰু চিত্ত নিৰ্মাণ হয় আচ্ছা এই যে এনেকে সৃষ্টি হৈছে এইবিলাক যেতিয়া প্ৰলয় হ'ব মানে ক্ৰম অনুসাৰে যেনেকে সৃষ্টি হৈছিল আকৌ ক্ৰম অনুসাৰে উল্টা ফালৰ পৰা ইটো সিটোত সমাহিত হৈ 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 পুনৰ গৈ একদম মায়াত প্ৰৱেশে মায়া আকৌ গৈ ঈশ্বৰত পুনৰ বিলীন হৈ যায় এই প্ৰলয়টোৰ নামেই হ'ল প্ৰাকৃত প্ৰলয় ইয়াৰ উদাহৰণ দিছে এই কেনেকে কেনেকে কোনবিলাক যায় এই কথাটো কৈছে যে তেজু পখে বায়ুত পৃথিৱী জলত পখে উদক তেজত তেজু পখে বায়ুত পৱন আকাশত পখে অহংকাৰ আকাশ ভূঞা পাছে ইন্দ্ৰিয় দেৱতা মন আনুযত আছে এইবিলাক প্ৰত্যেকটো ইন্দ্ৰিয়তে 14টা স্থানত 14জন মুখ্য দেৱতা বহি আছিল তেওঁলোকো সেই ধৰণে বিলীন হৈ গুচি যায় আৰু এটা সময়ত মহত্তত্বটো পখে অহংকাৰ বৃত্তিশয় মহত্তত্বত প্ৰৱেশ কৰিলে মহত্তত্ব গৈ পুনৰ মায়াত প্ৰৱেশ কৰে মায়া আকৌ ঈশ্বৰত প্ৰৱেশ কৰে এইটোক প্ৰাকৃত প্ৰলয় হে ৰাম ঈশ্বৰৰ লীলাত জগত নাশ হৈ কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ লয় হে ৰাম পুৰুষ প্ৰকৃতি বৃত্তি শূন্য হোৱা থাকে জ্ঞানীগণে প্ৰাকৃত প্ৰলয় বোলয় আকে এইখিনি প্ৰলয়ৰ পিছত সমস্ত জীৱ জগত ঈশ্বৰৰ উদৰত যেতিয়া সোমাই থাকে এওঁলোক নিষ্ক্ৰিয় হৈ থাকে প্ৰকৃতি পুৰুষ দুজনেই নিষ্ক্ৰিয় থাকে এটা প্ৰকৃতি পুৰুষ কোন প্ৰকৃতি মানে আপোনাৰ শৰীৰটোৱে প্ৰকৃতি অৰ্থাৎ বাহ্যিক ব্ৰহ্মাণ্ডত যিবিলাক আমি প্ৰকৃতি বুলি কওঁ সব আপোনাৰ শৰীৰৰ ভিতৰতে আছে যাক আমি সূক্ষ্ম বা মানে সূক্ষ্ম ব্ৰহ্মাণ্ড বুলি কওঁ আৰু বৃহৎ ব্ৰহ্মাণ্ডখনত এয়া বৃহৎ ব্ৰহ্মাণ্ড আচ্ছা ইয়াতে পুৰুষ কি তেতিয়াহ'লে আত্মাস্বৰূপ ঈশ স্বৰূপে হৰি সবগতে বৈঠ জৈসন গগন ব্যাপী সমস্ত ভূততে প্ৰত্যেকটো শৰীৰতে ভগৱান সোমাই থাকে বহি থাকে আৰু সেই শৰীৰটোক মায়াৰ ইন্ধনৰ দ্বাৰা ভগৱানে পৰিচালিত কৰে এই কথা ক'ৰ পৰা কোৱা হৈছে ইয়াৰ প্ৰামাণ্য বচন আছে মই এনেই কোৱা নাই শাস্ত্ৰৰ প্ৰামাণ্য বচন নোহোৱাকে শাস্ত্ৰৰ কথা কোৱা নাযায় প্ৰামাণ্য ক'ত গীতাত ভগৱানে ইয়াৰ প্ৰমাণ দিছে অৰ্জুনক কৈছিল যে আহে সখী মই তোমাক আজি 3টা বিশেষ গোপন কথা কওঁ যেটো গোপন কথা মোৰ একান্ত ভক্ত ব্যতিৰেকে মই আজিলৈকে কাকো কোৱা নাই তুমি মোৰ সমৰ্পিত ভক্ত কাৰণে মই তোমাক আজি মোৰ গোপন কথা কৈ দিম অৰ্জুনক গীতাত গোপন কথা কোৱাৰ পিছত সেই গোপন কথাকেইটা সকলোৰ কাৰণে ৰাষ্ট্ৰ হৈছে অৰ্জুনক প্ৰথমটো গোপন কথা কি বুলি কৈছে এই কথাটো কৈছে ঈশ্বৰঃ সৰ্বভূতানি হৃদেশ অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সর্বভূতানি যন্ত্রানি রুরানি মায়া হে অর্জুন হে কুন্তি নন্দন মই ঈশ্বৰ স্বৰূপে ঈশ স্বৰূপে সমস্ত ভূততে মই বিদ্যমান হৈ থাকো আৰু মায়াৰ দ্বাৰা
মই যান্ত্ৰিক হিচাপে শৰীৰ নামৰ যন্ত্ৰবিলাকক চলাই লৈ থাকো। অৰ্থাৎ প্ৰভুসকল কুৰুক্ষেত্ৰ যুদ্ধত এখন ৰথৰ কথা বৰ্ণিত হৈছে, কপিধ্বজ ৰথ, যিটোত অৰ্জুন নিজে বহিছে। আৰু কপিধ্বজ ৰথখনৰ অন্য ঘোঁৰা ৰথৰ নিচিনা নহয়। কপিধ্বজ ৰথৰ 4টা ঘোঁৰা, বাকীবিলাকৰ চব 2টা ঘোঁৰা, কিন্তু কপিধ্বজৰ 4টা ঘোঁৰা, উদাত্ত ঘোঁৰা। আৰু অৰ্জুনে পূৰ্বতে নিৰ্ণিত কৰি ৰখা ভগৱান কৃষ্ণ আহি সেই ৰথখনৰ সাৰথী হিচাপে বাঘজৰী হাতত তুলি লৈছে। আধ্যাত্মিক দৃষ্টিত আপোনাৰ শৰীৰটোৱে সেইখন কপিধ্বজ ৰথ, আৰু এই সংসাৰখনেই হ'ল কুৰুক্ষেত্ৰ। যদি আপোনাৰ ৰথখনক আপুনি কপিধ্বজ কৰিব খুজিছে, কপিধ্বজ শব্দৰ অৰ্থটো আচলতে কপি মানে বান্দৰ, মানে ধ্বজখনৰ ওপৰত স্বয়ং হনুমান বিদ্যমান হৈ আছিল। হনুমান দাস্যতাৰ প্ৰতীক, পৃথিৱীত দাসৰ প্ৰতীক। অৰ্থাৎ এই শৰীৰটোৰ শীৰ্ষস্থানত পৰিচয়, পতাকা এখন পৰিচয় হয়তো, ভাৰতৰ পতাকা হয়, এইখন ভাৰতৰ পতাকা, পতাকাখনে সেই গোটেই দেশখনৰ পৰিচয়। এইখন ক'ৰ জাহাজ আহিছে বোলে, এইখন আমেৰিকাৰ জাহাজ, কাৰণ তাৰ পতাকাখন ওপৰত লগোৱা আছে। আপোনাৰ শৰীৰৰূপী ৰথখনৰ প্ৰতীক যদি কপিধ্বজ হয়, তেতিয়াহ'লে আপোনাৰ এই শৰীৰটো ঈশ্বৰৰ শৰীৰ হিচাপে নিৰ্ণীত হ'ল। তাৰমানে আপুনি দাসত্বৰ পতাকাখন ওপৰত লগাই ল'লে, আজিৰ পৰা মই তোমাৰ দাস প্ৰভু, মই স্বতন্ত্ৰ কোনো কাৰণতে নহয়। যেতিয়ালৈকে আপোনাৰ শৰীৰৰূপী ৰথখনত দাসত্বৰ পতাকাখন আপুনি উৰাব নোৱাৰে, আপোনাক ভগৱানে জানিব যে ই এতিয়াও মোৰ অধীন হোৱা নাই, ই নিজকে স্বতন্ত্ৰ বুলি ভাবিছে। আৰু যিবিলাক অহংকাৰী লোক আছে পৃথিৱীত, যিবিলাক অত্যন্ত ঘমণ্ডী লোক আছে, ঈশ্বৰৰ বিশ্বাস যাৰ জীৱনত নাই, গুৰুৰ প্ৰতি শ্ৰদ্ধা নাই, ভগৱানৰ প্ৰতি যাৰ ভক্তি নাই, নিজকে তেওঁ অত্যন্ত স্বতন্ত্ৰ আৰু অহংকাৰী বুলি ভাবে, তেওঁলোকৰ ৰথসমূহ কেতিয়াও কপিধ্বজ ৰথ নহয়। কপিধ্বজ ৰথ নহয় মানে সেইখন ৰথত ভগৱান নবহে। অৰ্জুন পৰম জ্ঞানৰ প্ৰতীক। শৰীৰৰূপী ৰথখনৰ বিবেক নামৰ অৰ্জুনে মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই 4টা উদাত্ত ঘোঁৰাক নাকি লগাই বাঘজৰীডাল ভগৱানৰ হাতত তুলি দিলে যে হে প্ৰভু, আজিৰ পৰা তুমি যেনেকে চলাবা মোৰ এই ৰথখন তেনেকে চলিব। শৰণৰ এইটো প্ৰাৰম্ভিক স্তৰ। আমাৰ যে আচাৰ্যসকলে শৰণ দিয়াই দণ্ডবোধ কৰি পেলাই, সেইখিনিতে শৰণ শেষ নহয়, আৰম্ভণিহে হ'ব। আমি ভাবো কি যে মই গোৱাপান দিলো, বস্ত্ৰ দিলো, টকা শিকা দিলো, গুৰুৰ বাক্য দিলে, দণ্ডবোধ হলো, আজিৰ পৰা মই শৰণ হলো। নাই হোৱা। আপোনাক তেওঁ এডমিশ্যনটোহে দিলে, বাকী অধ্যৱসায় কি কৰিব, অধ্যয়ন কি কৰিব, কেনেকে সাধনা কৰিব, এইটো আপোনাৰ কথা। গুৰু তাত কি দায়িত্ব আছে? আপোনাক আজি নামটো লেখাই দিলে, সেইখন জগতত হ'ল অন্তৰ্ভুক্তি। কিন্তু আমি কি কওঁ যে আপুনি শৰণ লৈছেনে? বোলে মোৰ লৈ থোৱা আছে, থৈ দিছো মই লৈ কেতিয়াবা। হয়ো, তেওঁ থৈয়ে দিছে কৰবাত। সেইটো যে জীৱনত ব্যৱহাৰ কৰিব লাগে, সেইটো তেওঁৰ জীৱনত এইটো নাই। সোধক, এটা কথাও তেওঁ মোক ক'ব নোৱাৰে। কোন গুৰুৱে আপোনাক শৰণ দিছিলে? সেইটোৱে কি নাম আছিল জানো, ৰ'ব, এই বহুত দিনতে লোৱাটো, তেখেতক এনে হেৰি, আমাৰ গাঁৱত এনেকে আহিছিল, আহোঁতে মোক আৰু দায়িত্বীয়ে ক'লে বোলে যা যা তাতে শৰণ দিছে গুৰুৱে, ময়ো যাই ললো, তেখেতৰ নামটোৱে পাহৰি থাকিলো। তাৰমানে যিদিন ধৰি গুৰুৰ পৰা শৰণ ললে, গুৰুৰ লগতো সম্পৰ্ক নাই। বুজিছে? দুজন তেনেকুৱা ব্যক্তি, এজন ব্যক্তি মানে শৰণ ললে গুৰুৰ ওচৰত, আৰু শৰণ লৈ পেলাই ক'লে, গুৰুদেৱ আমিতো শৰণ ললো। বোলা আমাক অলপ উপদেশ দিয়ক, ভাল কথা, উচ্চস্তৰীয় কথা। বোলে নাম লবি, যা নাম লবি, নাম লবি, নামেই সাৰ। গুৰুদেৱ শৰণ নোলোৱাৰ আগৰ পৰাই নাম লওঁ, এতিয়াও ল'ম, তাতকে কিবা ওপৰত আছে নেকি কথা? তাতকে ওপৰত ক'ব লাগিলে মই তোমালোকক এতিয়া মহাভাৰত ক'ব লাগিব।
কৈছে মহাভাৰত চব জানো গুৰুদেৱ, মহাভাৰতৰ কথা নহয়, তাতকে ওপৰত কিবা আছে বোলে ৰামায়ণ জানো, চব জানো। ৰাম জন্মৰ পৰা একদম সিফালে তেওঁ স্বৰ্গলৈ লৈ যোৱা সেই চব জানো। বেদৰ কথা কওঁ, কৈছে বেদো জানো। বেদনো কি জানিবলগীয়া আছে? ঈশ্বৰে কৈছে বেদে যেন কয় প্ৰাণসখী শুনা, মোকে কৈছে বুলি ঈশ্বৰকে কৈছে বেদে, হ'ব আৰু বেদো জানিলো। গীতাও জানো। গীতাৰ মহিমা জানা নে নাজানা? মাহাত্ম্য এনেই নাজানা নহয় বাৰু, জানো, কিন্তু আপুনি যিটো ক'বই খুজিছে অলপ গীতাৰ মহিমাকে শুনো। তেওঁ ক'লে যে মই গীতা মহিমাৰ এটা শ্লোক মাত্ৰ কম আজি তোমালোক শুনা। তেওঁ কি বুলি ক'লে? সৰ্বোপনিষদ গাৱ দুগ্ধা গোপাল নন্দন পাৰ্থ সুধীৰ ভক্তা। কি কৈছে? গীতা মৃত মহৎ। কৈছে যে সমস্ত উপনিষদ বিলাক গায়, আৰু সেই গায় ক্ষীৰাওতাজন হল কৃষ্ণ স্বয়ং নিজেই, আৰু দামুৰী হৈ আছে অৰ্জুন, তেওঁ ভোক্তাও, আৰু তাৰ পৰা যিখিনি গাখীৰ উৎপাদন হৈছে সেইখিনি স্বয়ং গীতামৃতে হয়। দুগ্ধ গীতামৃত মহৎ। দুগ্ধটো গীতামৃত নিজে স্বয়ং। এই বুলি গীতাৰ মাহাত্ম্য ইমান সুন্দৰ বিশ্লেষণ আৰু বৰ্ণন কৰিছে। শুনি শিষ্যই সুধিছে যে এতিয়া বুজি পালানে কিবা? বোলে হয় পালো। হৈ গ'ল? বোলে হৈ গ'ল। বোলে কিবা সংশয় এটা আছে গুৰুদেৱ, নোহোৱা নহয়। এই মাহাত্ম্য শ্লোকটোতে দুটা গাধৰ কথা ক'লে, সেই গাধ দুটা কি এইটো বুজি নাপালো। আচলতে দৌগধা গোপাল নন্দন যে ক'লে, এই দৌগধাটো তেওঁ গাধা শুনিলে। দুটা গাধ কোন এনে সুধিছে। গুৰুৰ বোলে ভাল হ'ল, শিষ্যও ভাল আৰু ময়ো ভাল। কৈছে সেইটো মোৰ ক'বলৈ ৰ'ল। এটা গাধ বোলে তই নিজেই, সেই দুটা গাধ, আৰু ২ নম্বৰ গাধটো মই, কাৰণ তোৰ নিচিনা গাধক মই শৰণ দিলো। গতিকে মোতকে আৰু শ্ৰেষ্ঠ গাধক কোন হ'ব পাৰে? গতিকে সেই ২ নম্বৰটো মই, এই দুটা গাধৰ কথাই তাত কৈছে। হ'ল? বোলে বুজি পালো, দিয়ক যোৱা তেতিয়াহ'লে। তো এনেকুৱা শৰণ লোৱা মানুহ বহুত আছে পৃথিৱীত। এনেকুৱা শৰণীয়া ব্যক্তি পৃথিৱীত ঢেৰ পাব আপুনি। কিছুমানে শৰণ লয়, ৰাইজে মোক আৰু প্ৰসাদ পানীৰ কামখিনি কৰিব দিয়ে, গতিকে আৰু শৰণ ভাগ লৈ থৈ দিওঁ দিয়ক, নহ'লে মানুহে প্ৰশ্ন কৰে, ইয়াক কিয় দিছে, শৰণে লোৱা নাই, লৈ থৈছে সি কেতিয়াবা। তই কেতিয়া লৈছিলি শৰণ? মই 1972 লোৱা, মই লৈ থোৱা আছে তেতিয়া। বাছ লৈ থৈ দিছে, তেওঁ সোধক, একো নাজানে। কিছুমানে অন্ন ৰান্ধিব লাগে, তই ভাল ৰান্ধ, তোৰ হাতে ভাল হয় চব্জি তব্জি, শৰণটো লৈ থবিছো, ক'বলৈ ভাল হ'ব আকৌ। লাগে ধুতিৰ কোচত হালধীয়া ৰঙা চাধাৰ টেমা লাগে জিলিকি থাকক ৰান্ধি থাকোতে। চাবচোন, লক্ষ্য কৰিব কিমান কালাৰফুল, একদম কমলা ৰঙৰে চাব নে নীলা ৰঙৰে চাব, ধুতিখনহে পাতল, চাধাৰ টেমাটো এনেকে লাহেকে কুচি লয় নহয়, খুব দৰ্শনীয় দৃশ্য। শৰণ লৈ থৈ দিছে, গতিকে তেওঁ চেধা মাৰি মাৰি দালিত নিমখ হালধি দিলেও কাৰো ক'বলগীয়া নাই। এইটো কথা, মানুহ গুৰুত্ব দিব লাগিব এই কথাবিলাক। প্ৰভুসকল, ইয়াতো সেই কথাটোকে কৈছে যে আচলতে শৰণ বুলি ক'লে ইয়াত সমস্ত জীৱবিলাক, আজি প্ৰাকৃত প্ৰলয়ৰ ক্ষেত্ৰত দেখা গৈছে যে মোৰ ভিতৰত থকা যিজন পৰম পুৰুষ, এইটো হ'ল তেওঁ পুৰুষ, আত্মাস্বৰূপ, শৰীৰটো হ'ল প্ৰকৃতি। গতিকে ভগৱানৰ উদৰত যেতিয়া, পৰমাত্মাৰ উদৰত যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া প্ৰকৃতিও স্বতন্ত্ৰ নহয়, পুৰুষো স্বতন্ত্ৰ নহয়। এই যে এওঁলোক স্বতন্ত্ৰ নহয়,
এওঁলোক পৰম পুৰুষৰ দ্বাৰা যে নিয়ন্ত্ৰিত, এই কথা মাধৱদেৱে নামঘোষাত প্ৰামাণ্য বচন কৰিছে। কেনেকে? প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। তেতিয়াহ'লে প্ৰকৃতি আৰু পুৰুষ, এই জগতখনো প্ৰকৃতি, এই জগতখনক চৈতন্য কৰি ৰখাটো পুৰুষ, মোৰ এই শৰীৰটো প্ৰকৃতি, মোৰ শৰীৰটোক চৈতন্য কৰি মোৰ ভিতৰত যি আত্মা শক্তি বিদ্যমান হৈ আছে, ইয়ে পুৰুষ। যিদিনাখন তেওঁ গুচি যাব, আৰু সেইকাৰণে মানুহে তেনেকে কয়, বোলে তেখেত গ'ল। কোন গ'ল? বোলে আমুক। আহি দেখিলে যে চোতালত বগা কাপোৰ এখনেৰে ঢাকি থৈছে, কিন্তু আপুনি লগ পোৱাজন যেনেকে তেনেকে আছে, কিন্তু হাত ভৰি চকু কাণ নাক চব আছে, মাত্ৰ তেওঁ গ'ল। সঁচাকে কথাটো এইটোৱে, ভিতৰত যিজন তেওঁ বহি আছিল তেওঁ গুচি গ'ল, শৰীৰ যোৰ শৰীৰ তাতে থাকিল। এতিয়া শেষৰ প্ৰলয়টোৰ সম্বন্ধত কৈছে, ৰাম নিত্য নৈমিত্তিক কৈলো প্ৰাকৃতি প্ৰাকৃত প্ৰলয়, আৰু শুনা আত্যান্তিকলৈ আৱে মহাক্ষয়। এতিয়া মই শেষ প্ৰলয়, যাক আত্যান্তিক প্ৰলয়, বহুত শব্দ, এটা গুৰুত্বপূৰ্ণ শব্দ আত্যান্তিক। আজি মই আপোনালোকক এই সম্পৰ্কে আৰু দুটামান কথা কম, কোৱাৰ সুযোগ পাম। হেৰা মুখ কেশে বুলি ৰাজা আত্যান্তিক লয়, ব্ৰহ্মজ্ঞানী দেশ জগতকে ব্ৰহ্মময়। জীৱৰ মুক্তি যিটো অৱস্থা, যাক আমি মোক্ষ বুলি কওঁ, সেই মোক্ষটোকে আত্যান্তিক প্ৰলয় বুলিছে। বাকী তিনিটা প্ৰলয় এটা নিত্য নৈমিত্তিক পৰিঘটনা মাত্ৰ জগতৰ, ঈশ্বৰৰ দ্বাৰা সৰ্বদা সম্পাদিত হয়। কিন্তু ই চবৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। মানে চাৰিটা প্ৰলয় কি কি বুলি ক'লে? নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যান্তিক প্ৰলয়। গতিকে আপোনাৰ জীৱনত নিত্য প্ৰলয় হ'ব পাৰে, হ'বই। নৈমিত্তিক প্ৰলয় আপোনাৰ জীৱনত হ'বই, আৰু প্ৰাকৃত প্ৰলয়ো আপোনাৰ জীৱনত হ'বই। কিন্তু মানে যিটো আত্যান্তিক প্ৰলয়, সেইটো আপোনাৰ জীৱনত নহ'বও পাৰে। সেইকাৰণে গুৰুত্বপূৰ্ণ বিষয়টো। মই যিটো প্ৰামাণ্য বচন কৈছিলো যে ঈশ্বৰ প্ৰত্যেকৰ ভিতৰতে আছে, অৰ্জুনক গোপন কথাটো প্ৰথমটো এইটোৱে কৈছিলে। সেইকাৰণে কৈছিলে যে মই সমস্ত ভূততেই, সমস্ত শৰীৰতে মই আত্মাস্বৰূপে বিদ্যমান হৈ থাকো, মায়াৰ দ্বাৰা তেওঁলোকক পৰিচালিত কৰো। গছ বন তৰু তৃণ চৰাই চিৰিকটি বাঘ হাতী মানুহ চবতে এইটো গোপন কথা তেওঁ বৰ্ণন কৰিছে। আজি ইয়াতে কৈছে যে মুক্তি, যা মোক্ষ মানে বন্ধনৰ পৰা মুকলি হোৱা অৱস্থাটোকেই আত্যান্তিক প্ৰলয় বোলে।